She will help, she would help. এই দুয়োটা বাক্যৰে অৰ্থ একেই নেকি? The answer is no. Let's understand the difference between will and would. Will আমি তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া we are sure about something. যিকোনো কথা এটাক লৈ আমি নিশ্চিত হওঁ। যেতিয়া আমি ফিউচাৰ প্লেন বা প্ৰেডিকশ্যনৰ কথা কওঁ আৰু যেতিয়া আমি প্ৰমিছ নাইবা দৃঢ় সংকল্প প্ৰকাশ কৰোঁ। ফৰ এক্সাম্পল, I will go to school tomorrow. ইয়াত মই নিশ্চিত যে কাইলৈ মই স্কুললৈ যাম। They will win the match. ইয়াত এক ফিউচাৰ প্ৰেডিকশ্যন দেখা গৈছে। I will never lie to you. ইয়াত এক প্ৰমিছ দেখা গৈছে। On the other hand, would আমি তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি এক imaginary situation অৰ্থাৎ কাল্পনিক পৰিস্থিতিৰ কথা কওঁ। তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া এক polite request নাইবা offer অৰ্থাৎ ভদ্ৰভাৱে অনুৰোধ বা প্ৰস্তাৱ দিওঁ আৰু যেতিয়া আমি past habits অৰ্থাৎ অতীতৰ কিছুমান অভ্যাসৰ কথা কওঁ। For example, if I were rich, I would buy a car. ইয়াত আমি imaginary situation দেখা পাইছোঁ। Would you like some tea? ইয়াত আমি polite request বা offer দিয়া দেখা পাইছোঁ। When we were children, we would play outside every morning. ইয়াত আমি past habits দেখা পাইছোঁ। Now, what will you use in this sentence? Let me know in the comments.